মোৰ আৰু ৰাজসভাত মন নবহে। চাৰিওফালে আজি শূন্য। ভাবিছিলোঁ পুত্ৰক ৰাজসভা প্ৰদান কৰি বনলৈ গৈ মই শ্ৰীহৰি কৰিম আৰাধনা। বেজাৰ নকৰিব মহাৰাজ, কুশলৰ ভাগ্য উদয় হবলৈ আৰু বেছি পৰ নাই। অম্বৰে ঘূৰি আহিব নিজ ৰাজ্যলৈ। কেনেকৈ ধৈৰ্য ধৰো মন্ত্ৰী মহাৰাজ। বেচাৰ অবিহনে এটা ক্ষণ এটা যুগৰ দৰে হৈ পৰিছে। ভাবিছিলোঁ ৰাজসভা প্ৰদান কৰি বনলৈ গৈ মই শ্ৰীহৰি কৰিম আৰাধনা। এইবাৰ তই নাপাবি নিস্তাৰ। নীলাজ দৈত্য, চোৰৰ দৰে তই পৰৰ ৰাজ্য কৰি চক্ৰ। এই নেকি তহঁতৰ মনোবৃত্তি? চোৰৰ দৰে নহয় ৰাজন, আমাৰ নিমন্ত্ৰণতহে আহিছে দৈত্যগণ। তই আজি দৈত্যৰ সংগী, ৰাজদ্ৰোহী, বিশ্বাসঘাতক। অকল বিক্ৰমে নহয়, ময়ো আছো আজি তোমাৰ বিপক্ষে। দৈত্য আহিছে আমাৰ নিমন্ত্ৰণ। প্ৰভু, কি মহাভুল কাম কৰি আছিলো মই। এই দুই কাল সৰ্পক মই দিছিলো পোহপাল। মনত পৰেনে মোক কৰা অপমানৰ কথা? এই দিনাই পৰাই অতিহিংসাৰ উত্তাপনত জ্বলিছিল মোৰ হৃদয়। আজিতো এই ৰাজসভাতে মই কৰিলো বন্দী। তোৰ বদলত মই ভীষণ প্ৰতিশোধ। লোক দৈত্যপতি, ইয়াৰ ওপৰত ভীষণ প্ৰতিশোধ লওক। এই আপোনাৰ পুত্ৰ হত্যাকাৰী চেক কৰক এই মহাপাখণ্ড মন্ত্ৰী। আজি তেওঁক দিলোহেঁতেন মই উচিত শাস্তি। দাদা, ইয়াকে হত্যা কৰক। বিষ্ণু ভক্ত, মহাধাৰ্মিক বিষ্ণু ভক্ত পাতালকেতু শৈলজী হত্যাকাৰী এই দুৰ্বৃত্ত নিজেই কৰিলে বন্দী। বিষ্ণু পূজা আয়োজন। এতিয়া ক'ত গ'ল তোৰ সেই বিষ্ণু? ৰাজন, আৰু আছে তোমাৰ শাস্তি। এই মাত্ৰ আৰম্ভণি। শুন ৰাজন, দিছো মই তোক এটা সুযোগ। যদি তই বিষ্ণু পূজা ত্যাগ কৰি দেৱী চণ্ডিকা পূজা তেন্তে কালকে কি হ'ব তোৰ পৰম মিত্ৰ? পাপিষ্ঠ, এক বিষ্ণুৰ বাহিৰে মই আৰু কাৰো নকৰো পূজা। ইমান অৱজ্ঞা, ইমান অহংকাৰ, সেনাগণ বন্দী কৰি ৰাখায়া কালিলৈ দেৱী মাৰ আগতীয়া বিয়া হ'ব বলি। কালে সৰ্পৰ দৰে তোমালোকে কি কাম কৰিলা? দৈত্যক নকৰিবা বিশ্বাস। ৰাজ্যৰ হব মংগল। কাল সৰ্প, ঠিকেই কৈছা ৰাজন। আমি দুয়ো কাল সৰ্প আৰু আজি এই দুই কাল সৰ্পই। যুৱৰাজন, ৰাজ্যৰ বিষয়ে তুমি নালাগে চিন্তা কৰিব। ৰাজ্যৰ কত মংগল সেই বিষয়ে আমি জানো ভালদৰে। সেনাপতি বিক্ৰমে লৈ যায় পাপিষ্ঠকে বন্দীশালালৈ। মূৰ্খ, কালিলৈ উপযুক্ত শাস্তি। গৈ কাৰাগাৰৰ জীৱনৰ অন্তিম ৰজনী। কালিলৈ তোমাৰ চিৰ বিদায় হ'ব এই ধৰণীৰ পৰা। এই শুভক্ষণলৈকে মই অতদিন
কৰিছিলো অপেক্ষা দৈত্যই জানো আমাৰ ৰাজ্য কৰিব গ্ৰাম শ্মশানত পৰিণত হোৱা কুশল ৰাজ্য অতি সিহঁতে পাব কি দৈত্যই বিচাৰে মাত্ৰ ধন ৰত্ন আৰু ৰমণী আৰু তাৰ বাবে মই প্ৰস্তুত কৰি ৰাখিছো অমিয়া সুন্দৰীক প্ৰণাম পিতা। কোন অ মোৰ পুত্ৰ অজয় সেন শুভক্ষণতে আহিলা বাছা কি শুভক্ষণ পিতা? দেখা নাই ৰাজ্যত পূৰ্বৰ পৰিৱেশ, চাৰিওফালে দেখি আছো কেৱল নিতান নিস্তব্ধ পৰিৱেশ। শুনিলো ক্ৰন্দন প্ৰজাৰ গৃহে গৃহে। এয়া কেনে শুভক্ষণ পিতা? বাছা পিতা, এই শুভক্ষণ কেৱল আমাৰ বাবে কেৱল তোমাৰ আৰু মোৰ বাবে মই নুবুজিলো পিতা। পুত্ৰ পিতা, ভগৱন্তই আমাক কৰিছে কৃপা আৰু সেইবাবে কালকেশী ৰূপে দৈত্যক পঠাইছে আমাৰ ৰাজ্যলৈ বাছা পিতা, কুশলত চলিছে এতিয়া দৈত্যৰ শাসন ৰাজন ভানুসিংহ আজি বন্দী লৌহ কাৰাগাৰত আৰু অম্বৰীশ আছে গৈ বনৰ মাজত ৰাজন বন্দী লৌহ কাৰাগাৰত, কুমাৰ আছে গৈ বনত, কুশলত চলিছে আজি দৈত্যৰ শাসন। তুমি চিন্তা নকৰিবা অজয় দৈত্যৰ শাসন মাথো সাময়িক দৈত্যক মই চলেৰে এই ৰাজ্যৰ পৰা দিম বিদায় আৰু দৈত্য আহিছে মোৰ নিমন্ত্ৰণতে পিতা, কি কৈছা তুমি? দৈত্য আহিছে আজি তোমাৰ নিমন্ত্ৰণত? কিন্তু কিয় পিতা, কিয়? বাছা পিতা, মন্ত্ৰী মই জয়দেৱ ভানুসিংহৰ আজ্ঞা পালিয়াই মই হলো বৃদ্ধ তোৰ যাতে মোৰ দৰে নহয় অৱস্থা তাৰ বাবে এই ব্যৱস্থা অজয় তই কি হবি অম্বৰীশৰ আজ্ঞাবাহী বৃত্ত নাই তই হবি কুশলৰ ৰাজেশ্বৰ বন্ধ কৰা পিতা। শুনিব নোখোজো মই এনে কতো বচন। এয়া কতো বচন নহয় বাছা এয়া তোৰ পিতৃৰ সপোন দৈত্যক মই চলেৰে এই ৰাজ্যৰ পৰা দিম বিদায় মাথো তয়ো সন্মত নহবি বাছা শ্ৰী পিতা, এয়া তুমি কি কাৰ্য কৰিলা? জননী জনম ভূমি স্বৰ্গাদপি কৰি অকি তেনে মাতৃক তুমি বিক্ৰী কৰি দিলা দেৱতুল্য ৰাজনক বন্দী কৰোৱালা অধৰ্মী দৈত্যৰ ঘাতক দেশদ্ৰোহী তই পিতাৰ সন্মান হেৰুৱালি তই আজি সন্তে তোক মই কৰিলো ত্যাগ জীৱন দীঘলেও ৰক্ষা কৰিম আমাৰ নহবি বাছা তোৰ ভালৰ বাবে কৰিছো মই এই কাৰ্য অজয় তই মোৰ জীয়াই থকাৰে একমাত্ৰ সম্বল